সকলোকে নমস্কাৰ যাচিছোঁ আৰু আজি ৰক্ষাবন্ধন শুভ ৰক্ষাবন্ধন আৰু আমাৰ যিমান ভাতৃসকল আছে তেওঁলোকক আজি মৰমেৰে স্নেহেৰে মায়ে শক্তি দিয়ক আমাৰ ৰক্ষাবন্ধন শুভকামনা যাচিছোঁ। আজি আমি আমাৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ৰক্ষাবন্ধন আমাৰ মাতৃশক্তি আহিছে, কাৰণ আজি যিমান তেওঁ অসমৰ কাৰণে কাম কৰি আছে, আজি আত্মনিৰ্ভৰ অসমৰ কাৰণে আমাৰ অসমৰ জীয়ৰী ভগ্নীসকলৰ কাৰণে তেওঁ কিমান কাম কৰি গ'ল। চাইল্ড মেৰেজক লৈ কাম কৰিছে, তেওঁৰ মেৰেজৰ এজৰ বিষয়ে কাম কৰি গ'ল, এতিয়া লাভ জিহাদৰ ওপৰতো বহুত কথা ক'লে। তো আজি আমি ভাবিছোঁ যিমান এটা সুৰক্ষিত মহিলাৰ কাৰণে বিশেষ অসমৰ কাৰণে যিটো তেওঁ সপোন এটা লৈছে আৰু কাম কৰি আছে, আজি মাতৃশক্তিয়ে শক্তি দিব লাগিব। আৰু অকলে এইটোতো সূতা নহয়, এটা ধাগা নহয়, এইটো মৰম স্নেহ বন্ধন, এটা শক্তি বন্ধন, এটা আদৰৰ বন্ধন। আমি মৰম স্নেহ কৰিছোঁ, তেওঁ কাৰোবাৰ মামা হয়, তেওঁ কাৰোবাৰ দাদা হয়, আমাৰ দাদা হয়। আমাৰ মৰম স্নেহ থাকক, মায়ে কামাখ্যা তেওঁক খুব শক্তি দিয়ক আৰু এই শক্তিৰে তেওঁ অসমক খুব সুৰক্ষিত কৰক, আত্মনিৰ্ভৰ অসম বনাওক, মজবুত বনাওক, শান্তিপূৰ্ণ বনাওক। এতিয়া ইতিমধ্যেতো হৈয়ে আছে কাম আৰু বাকী আছে কাম, সেইটো কৰিব। আমি তেওঁৰ লগত আছোঁ, মাতৃশক্তি তেওঁৰ লগত আছে। তেওঁ বহুত প্ৰয়াস কৰিছে অসমত মহিলাৰ এটা সুৰক্ষা হ'ব লাগে আৰু যেনেকৈ ইনফেণ্ট মৰ্টেলিটি ৰেট, মেটাৰ্নেল মৰ্টেলিটি ৰেট বাঢ়ি গৈছিলে, সেইটো কমাবলৈ তেওঁ চাইল্ড মেৰেজৰ কানুনটো আগত আছিলে, আইনটো আছিলে, কিন্তু সেই বলবৎ কৰাৰ কাৰণে এটা কৰেজ লাগে, এটা সাহস লাগে। এই সাহসটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দেখালে আৰু ধুনীয়াকৈ কামখিনি হৈছে আৰু তেওঁ বহুত সুৰক্ষিত কৰিছে অসমক। আৰু এই সুৰক্ষিত অসমক আমি বিশেষকৈ মহিলা বহুত সুৰক্ষিত নিজকে ফিল কৰিছোঁ আৰু ফিল কৰি আমি ভাবিছোঁ যে খুব ধুনীয়াকৈ আমি আগবঢ়াব পাৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।